আনুষ্ঠানিকভাৱে আমি আপোনালোকক সম্বোধন কৰাৰ পূৰ্বে ইংৰাজী নৱবৰ্ষৰ সকলোকে আমি প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক বছৰটো যোৱা বছৰটোৰ নিচিনা ভয় ভীতিৰ বছৰ নহওক। সকলোৱে মুকলিকৈ কথা কোৱাৰ ভয়ভীত নোহোৱাৰ এটা পৰিৱেশ গঢ়ি উঠক। নিজৰ ল'ৰা ছোৱালী নিজৰ পৰিয়ালটো লৈ নিজৰ সমাজখন লৈ সুখে শান্তিৰে যাতে গোটেই বছৰটো যায় তাৰ কাৰণে বছৰটোৰ ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে নেদেখাজনৰ ওচৰত আৰ্জি জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সকলোলৈকে আমি নৱবৰ্ষৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা অগতানুগতিক কাৰ্যসূচী লৈ আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক 2026 নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হ'বৰ বাবে বিভিন্ন ধৰণেৰে আমি ৰাইজৰ ওচৰলৈ যোৱাৰ পদ্ধতি অৱলম্বন কৰিছোঁ। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কংগ্ৰেছৰ বিভিন্ন ক্ষেত্ৰত নিৰ্বাচনৰ বাবে সাজু হ'বলৈ কেইবাখনো কমিটি কৰি দিছে। এখন কমিটি মেনিফেষ্টো, এখন কমিটি প্ৰচাৰ, এখন কমিটি কোঅৰ্ডিনেশ্যন কমিটি, এখন কমিটি আমাৰ কেম্পেইন কমিটি, এনেকৈ কৰি আমাৰ কেইবাখনো কমিটি কৰি দিছে যাতে এই নিৰ্বাচনত চিৰিয়াছলি ৰাইজৰ দুখ দুৰ্দশাৰ কথাটো আমি অনুধাৱন কৰি ৰাইজৰ পক্ষত থাকি সম্পূৰ্ণ প্ৰস্তুতিৰে যোগাত্মক দিশেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ। আজি ধুবুৰী জিলালৈ আপোনালোকে যিটো দেখিছে আৰু যিটো বাকচ দেখিছে সেই বাকচত আমি লিখি দিছোঁ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। অৰ্থাৎ আগন্তুক নিৰ্বাচনত আমিনো কি কৰিম, আমাৰ চৰকাৰ হোৱাৰ পাছত ৰাইজৰ কেনেদৰে কাম কৰিম, এই কথাবিলাক ৰাইজৰ লগত কথা পাতি ৰাইজৰ মত সাপেক্ষে সকলো দল সংগঠন জাতি জনগোষ্ঠীক লগ পাই তেওঁলোকৰ মনৰ ভাৱ আমি লিখিত আকাৰে প্ৰস্তুত কৰি মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰি আমি লিখিতভাৱে ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ মানুহৰে আজি সমগ্ৰ অসমৰ থাৰ্ড ফেজ মেনিফেষ্টো কমিটিৰ লোকসকল ইয়ালৈ আহিছে। আজি আমি যেনেকৈ ধুবুৰীলৈ আহিছোঁ তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল উজনি, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত এটা দল, ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দল আৰু ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত এটা দলে আজি আপোনালোকৰ ইয়াত আমি যেনেকৈ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বুলি আপোনালোকৰ মত ল'বলৈ আহিছোঁ, ঠিক একেদৰে আজি সমগ্ৰ অসমতে থাৰ্ড ফেজৰ এই কাম আৰম্ভ হৈছে। আজি আৰম্ভণিতে আমি আমাৰ জিলা কংগ্ৰেছৰ জৰিয়তে কেইবাটাও সংগঠনক আমি যোগাযোগ কৰিছিলোঁ আৰু সেইমতে ধুবুৰীতেই 44টা সংগঠনে আমাক আহিম বুলি কৈ ইতিমধ্যে কেইবাটাও সংগঠনে আহি তেওঁলোকৰ মতামত ইয়াত দিছে। এইমাত্ৰ আমাক জনালে যে গোলোকগঞ্জতো আহিব লাগে, গোলোকগঞ্জত অলপ সমস্যাবিলাক সুকীয়া, তাত কোচ ৰাজবংশী লোকসকলক ৰাস্তাত প্ৰতিবাদ কৰোঁতে গৰুলকৈ মাৰিছিল, সেই প্ৰব্লেমটোৰ বিষয়ে তেওঁলোকে তাতেই ক'ব বিচাৰিছে। যিসকল লোক আছে কৈছে আমাৰ দূৰ হয়, আমি অলপ তাত লগ পাম আৰু বিখ্যাত তাত চিণ্ডিকেট ৰাজ চলিছে সেইসকলৰ সোণাৰ হাত টেকি নামটো অলপ ভুল হৈ যায়, সেই তাতো কথাবিলাক ৰাইজে ক'ব বিচাৰিছে। আমাৰ ইয়াত ৰাইজৰ মতামত লোৱাৰ পাছতেই তালৈ আমি ঢাপলি মেলিম। আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে যে বিভিন্ন সমস্যাবিলাক আজি ৰাজ্যত জড়িত। এই সময়খিনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল দুখীয়া ৰাইজৰ টেক্সৰ পইচাৰে তেওঁৰ সাফল্যৰ ঢোল বজাবলৈ বিচাৰিছে। দুখীয়া ৰাইজৰ দালিৰ টেক্স, দুখীয়া ৰাইজৰ চাউলৰ টেক্স, দুখীয়া ৰাইজৰ কেৰাচিন তেলৰ টেক্স, দুখীয়া ৰাইজৰ
বিভিন্ন বয় বস্তুৰ টেক্সেৰে তেওঁ এতিয়া উৰাজাহাজত উৰি ঘূৰি ফুৰিছে আৰু ৰাইজৰ টেক্সেৰে ৰাইজক সহায় কৰিবলৈ গৈ কোটি কোটি টকা কেৱল পেণ্ডেলত খৰচ কৰি প্ৰচাৰ কৰিব বিচাৰিছে এই কথাবিলাকৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে যিটো বুজা আজি অসমৰ ৰাইজৰ মূৰত জাপি দিছে সেই কথাবিলাক ৰাইজ অতিষ্ঠ হৈছে ৰাইজৰ মনবিলাক বেয়া এতিয়া কেৱল বিজেপিৰ লোকসকলৰ মনবিলাক ভাল আৰু পুলিচৰ কিছু সকলো পুলিচো নহয় যি পুলিচ ৰাজ চলাইছে এই পুলিচৰ কিছু লোকসকলৰ বাহিৰে সামগ্ৰিকভাৱে বাকী লোকসকলৰ মনবিলাক বেয়া আৰু বিজেপিৰো সকলো লোকৰ মনবিলাক ভাল নহয় হিমন্তপন্থীৰ লোকসকলৰ বাহিৰে বাকী যিসকল লোক আছে সেই লোকসকলৰ মনবিলাক বেয়া কুণ্ঠাচা কৰি পেলাইছে সেইকাৰণে এই চাৰুদ্ৰ পৰিৱেশৰ পৰা নিষ্ঠাৰ পাবৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ যেতিয়া আহিছো তেতিয়া ৰাইজত আজি ৰাতিপুৱাই আহি আমাক কেইবাটাও সংগঠনে নিজৰ কথাখিনি আপোনালোকক কৈছে সেই কথাবিলাক তেওঁলোকে বাকচতো দিছে লিখিতভাৱে আৰু আমাক ইয়াত জনাইছেও তাৰ ভিতৰত এতিয়া আমাৰ আহি পালে কোচ ৰাজবংশী আমাৰ সন্মিলন তেওঁলোকে তেওঁলোকৰ যি ইমান দিনৰ দাবী 6 জনগোষ্ঠীক তেওঁলোকে জনজাতি কৰিম বুলি কৈ আজিলৈকে জনজাতি নকৰিলে যি কোচ ৰাজবংশী লোকসকলক কংগ্ৰেছৰ দিনত অৰ্ডিনেন্স কৰি আমি জনজাতি কৰিছিলোঁ তেওঁলোকৰ পৰা MLA হৈছিল তেওঁলোকৰ পৰা বিভিন্ন লৰাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল তেওঁলোকে কৈছিল যে 100 দিনৰ ভিতৰত জনজাতি কৰিম আজিলৈকে দিয়া নাই এই কথাবিলাকত মুষ্টিমেয় কিছু নেতাই হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই পেলাই তাত আপোনাৰ বিভিন্ন ধৰণেৰে এই কথাবিলাকত তেওঁলোকে পজিটিভ কথা কৈছে কি ৰাইজৰ ওচৰলৈ আহিছে ৰাইজ আহিছে যেতিয়া আমি যেতিয়া আহিছো তেতিয়া কিন্তু কোচ ৰাজবংশীসকলে খুব দুখৰে কৈছে যে আমাৰ ৰাজনীতিৰ চিন্তা উদ্ধত ৰাখি আমাৰ জনজাতি কেতিয়া আজি কেদিনমানৰ আগত মই লোকসভাত সুধিছিলোঁ যে এই 3টা বছৰত আপোনালোকে কেতিয়াবা কোচ ৰাজবংশী সন্মিলনৰ লগত এই 6 জনগোষ্ঠীৰ লগত কোনো ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে কথা পাতিছেনে তেওঁলোকে নুই কৰিছে অফিচিয়েলি লোকসভাৰ প্ৰশ্নৰ উত্তৰত আৰু সেইকাৰণে কোচ ৰাজবংশীয়ে ইয়াত আপোনাৰ লিখিতভাৱে দিছে যে আমাৰ জনজাতি কেতিয়া ইলেকশ্যনৰ আগত নে ইলেকশ্যনৰ পাছত কোচ ৰাজবংশীৰ লোকসকলে ন্যায্য প্ৰাপ্যৰ কাৰণে ৰাস্তাত নামোতে গৰুকৈ মাৰিলে ইয়াত এই ধুবুৰীত গোলকগঞ্জত মাৰি ইয়াৰ মেডিকেল কলেজলৈ লৈ আনিছিল গৃহমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিব লাগে এছপিক ট্ৰেন্সফাৰ কৰি লোকৰ গাত জাপি দিলে সেইটোতো আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিক একেদৰে আহি কৈছে তেওঁলোকৰ বিভিন্ন অভিযোগৰ কথাটো আমাৰ ইয়াত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে আহি লগ পালে ইতিমধ্যে ৱকাফ বোৰ্ডে আহি লগ পাইছে তেওঁলোকে এভিকশ্যনৰ কথা কৈছে যে এভিকশ্যনটো অমানৱিক হৈছে বন্ধ কৰিব লাগে ধুবুৰী ঈদগাহ কমিটিয়ে আহি লগ ধৰিছে ইয়াত আপোনাৰ আজি আমাৰ এটা হ'ল কোচ ৰাজবংশী সন্মিলন আৰু এটা হ'ল কোচ ৰাজবংশী সাহিত্য সভা সেই সকলো আমাক আহি লগ ধৰিছে আৰু ইতিমধ্যে আমাৰ টাইমবিলাক দিয়া আছে সেই টাইমবিলাকত আমি লগ ধৰিম আজি ইয়াত আপোনালোককো মাতি অনা হৈছিল আপোনালোকৰ ইয়াত প্ৰেছ ক্লাবকো আমি সময় দিছোঁ আপোনালোকৰ যদি কিবা কথা ক'বলগীয়া আছে আপোনালোকৰ নিশ্চয় পেঞ্চনৰ কথা আছে বিভিন্ন সমস্যাৰ কথা আছে সেই কথাবিলাকো আপোনালোকে লিখিতভাৱে বা আপোনালোকে মুখেৰেও ক'ব পাৰিব আপোনালোকৰ ইয়াত পোৰ্টেল নিউজ সংঘ আছে সেইটো আপোনালোকে ক'ব পাৰিব আপোনালোকে বাৰ্তাজীৱী সংঘ বুলি আমাক এটা দিছিল তেওঁলোকে যদি আছে সেই সকলেও দিব পাৰিব গতিকে আজি আপোনালোকৰ মূলতে আমি এই কথাখিনিৰ কাৰণে এই দলটো আহি আজি আমি আপোনালোকৰ ওচৰত আমি যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক বাৰ্তা লৈ আমি মেনিফেষ্টো কমিটিৰ লোকসকলে আপোনালোকৰ ওচৰলৈ আহিছোঁ